Well, এতিয়া business research methods and project এই পেপাৰখনত 100 মাৰ্ক দুটা ভাগত ডিভাইড কৰিছে সিলেবাসটো তোমালোকে চাইছা নিশ্চয় 50 মাৰ্কছৰ কাৰণে আমাৰ এটা ৰিটেন এক্সাম হ'ব যেটো এক্সাম আমাৰ as per schedule program ইউনিভাৰ্সিটি যেতিয়া বাকিবোৰ প্ৰগ্ৰাম এক্সাম পাতিব তেতিয়া হ'ব আৰু তাৰ লগে লগে আমি এটা ৰিসাৰ্চ কন্ডাক্ট কৰিব লাগিব যেটো ৰিসাৰ্চৰ ওপৰত বেছ কৰি এটা প্ৰজেক্ট প্ৰিপেয়াৰ কৰিব লাগিব প্ৰজেক্ট ৰিপৰ্ট এটা লিখি উলিয়াব লাগিব আৰু সেইখিনিৰ বাবে থাকিব আমাৰ 50 মাৰ্কস তাৰ ওপৰত বেছ কৰি আসলে প্ৰজেক্ট ৰিপৰ্টৰ ওপৰত বেছ কৰি এটা ভাইভা কন্ডাক্ট হ'ব যেটো ইউনিভাৰ্সিটিৰ ৰুলছ মতে আসলতে ইউনিভাৰ্সিটিৰ পৰা এপইন্টেড এক্সটাৰ্নাল এক্সামিনাৰ থাকিব আৰু তেনেকৈ কন্ডাক্ট কৰিব ভাইভাটো এটা মেইন ইস্যুটো হ'ল ৰিটেন টেষ্ট বাৰু চলি যাব সিলেবাসত আমাক 3টা চেপ্টাৰ ধৰি দিয়া হৈছে টোটাল 4টা চেপ্টাৰৰ 3টা চেপ্টাৰত আমাক কেৱল থিওৰি এক্সামটোৰ কাৰণে লাগিব আৰু এটা চেপ্টাৰত কিছু থিওৰিটিকেল কথা আছে যদিও সেইটো এক্সামৰ বাবে নহয় মানে ৰিটেন টেষ্টৰ বাবে প্ৰজেক্টৰ ইনফৰমেশ্যন তাতে দিয়া হৈছে তো প্ৰজেক্ট ৰিপৰ্টটো আমি লিখিম কেনেকৈ সেইটোৰ ওপৰত মই আজি অকণমান কথা ক'ব বিচাৰিছোঁ প্ৰজেক্ট ৰিপৰ্টটো গোটেই প্ৰচেছটো যদি ক'ব লাগে তেতিয়াহ'লে কি হ'ব আমি প্ৰথমতে এটা ৰিসাৰ্চ কন্ডাক্ট কৰিম ৰিসাৰ্চ এটা কন্ডাক্ট কৰি এটা এনেকুৱা ইস্যু এনেকুৱা পাৰ্টিকুলাৰ সেক্টৰত যেটো সেক্টৰ ইকোনমিক বা আমাৰ কমাৰ্চৰ লগত ৰিলেটেড হ'ব এইখিনি এসপেক্টৰ আমাৰ হ'ব ৰিসাৰ্চ এনালিসিস এতিয়া সেই ৰিসাৰ্চৰ গোটেইখিনি ফাইন্ডিংস আমি ডিফাৰেন্ট ষ্টেক হোল্ডাৰৰ লগত কমিউনিকেট কৰিবৰ কাৰণে এটা ফৰ্মেল ৰাইটিংস লাগিব সেই ফৰ্মেল ৰাইটিংসটোৰ বাবে আমি এটা প্ৰজেক্ট ৰিপৰ্ট লিখি উলিয়াব লাগিব তো প্ৰজেক্ট ৰিপৰ্ট এটা লিখো কেনেকৈ ফৰ্মেল বুলি মই কথাটো কৈছো সো টিপিক্যালি যদি চোৱা যায় তেতিয়াহ'লে এটা প্ৰজেক্ট ৰিপৰ্টত থাকিবলগীয়া মেইন পাৰ্টিকুলাৰছ কেইটা বা মেইন বিষয়বস্তু বুলি ক'ব পাৰি সেইকেইটা মই ইয়াতে আটাইকেইটা মেনশ্যন কৰিছোঁ জাষ্ট মডিফিকেশ্যন হ'ব পাৰে এইখিনি আমাৰ প্ৰয়োজনীয়তাৰ ওপৰত বেছ কৰি ভাল সলনি হ'ব তো ফাৰ্ষ্ট আমাক কি লাগিব কভাৰ পেজ বা টাইটেল অফ দি প্ৰজেক্ট থাকিব প্ৰথমতে মই এটা এক্সাম্পল লৈ পিনি আগবাঢ়িছোঁ যদি কোনোবাই ভাবিছে যে থিমটো বাছি লৈছে ফাইনেন্সিয়েল ইনক্লুজন বা ৰোল অফ সেলফ হেল্প গ্ৰুপ ইন ইকোনমিক ডেভেলপমেন্ট এটা পাৰ্টিকুলাৰ এৰিয়া এই থিমটোৰ ওপৰত এটা এট্ৰাক্টিভ টাইটেল ৰাখিব পৰা যায় নাম এটা দিব পাৰি এই নামটো আমি কভাৰ পেজত লিখিম যেনেকৈ হ'ব পাৰে ৰোল অফ সেলফ হেল্প গ্ৰুপ in socio-economic development with special reference to a particular area district or naam hobo pare state or naam hobo pare tenekoi ami area to mention koribo paru etu first page of procedure mota mota ekhini sobore kiso sob project or khetre ekti tar bisot thakil amar certificate normally dukhon hobo lage ekhon certificate hobo jijon amar supervising teacher thakibo গাইড বুলি কৈছো সহজ ভাষা সুপাৰভাইজিং টিচাৰ জনে এখন সাৰ্টিফিকেট প্ৰিপেয়াৰ কৰিব সেই সাৰ্টিফিকেটখন একচুয়ালি তেও প্ৰিপেয়াৰ নকৰে লিখতে তোমালোকে লিখিব লাগিব তেও সেইখনত সিগনেচাৰ প্ৰভাইড কৰিব পুট কৰিব আৰু তাৰে পাছত একনলেজ কৰিব সেইখন তাত কি লিখা থাকে সেইটো পাছত ডিসকাস কৰি মুঠতে থুলমুলকে জানিব লাগিলে এই সাৰ্টিফিকেটখনত তেও সাৰ্টিফিকেট অফ অৰিজিনালিটি তেও ডিক্লেয়াৰ কৰে তাতে আৰু এখন সাৰ্টিফিকেট তাত ক্যান্ডিডেট গৰাকীও নিজে লিখিব পাৰে বা লিখিব লাগে আসলতে এইখনৰ ডিক্লাৰেশ্যন থাকিব আসলে সাৰ্টিফিকেট নহয় ডিক্লাৰেশ্যন বুলি ক'ব পাৰি যে তুমি যে নিজে হসাকে সেইটো কৰিছা কৰবাৰ পৰা কপি কৰা নাই এইখিনি কথা মেনশ্যন কৰি তাত লিখিব লাগে তাৰ পিছত আমি একনলেজমেন্টত আমি এই হোল প্ৰসেছটো কন্ডাক্ট কৰাৰ টাইমত যি সকল ব্যক্তিয়ে তোমালোকক ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি হেল্প কৰিছে তেওঁলোকক তুমি এটা ফৰ্মেল থ্যাঙ্কস ক'বৰ বাবে এইখন লিখা হয় একনলেজমেন্ট কিমান দীঘল হ'ব লাগিব সেইলৈ কোনো কথা নাই এই 2 লাইনৰ 4 লাইনৰ হ'ব পাৰে মুঠতে ফৰ্মেলি এটা থ্যাঙ্কস তাত দিয়া হয় এইখন সাৰ্টিফিকেটৰ জৰিয়তে তাৰ পিছত এখন টেবুল অফ কন্টেন্টস
এখন সূচীপত্ৰ বেলেগ একো নহয় যেনেকৈ আমি এখন কিতাপ ফলো কৰিলে তাত পাৰ্টিকুলাৰ এটা আইটেম বিচাৰি উলিয়াবলৈ আমাক পেজ নম্বৰবোৰ এখন লিষ্ট বনাই থোৱা হয় সন্মুখতে সেই পাৰ্টটো আমি কম টেবল অফ কণ্টেণ্টছ তাৰপিছত থাকিল এবষ্ট্ৰেক্ট ইয়াক বুকছবিলাকৰ কেছত আমি প্ৰিফেজ বুলিও পাওঁ সাৰাংশ সহজ ভাষাত ক'ব লাগিলে বেলেগ একো নাই তাতে আমি গোটেই প্ৰজেক্টটোৰ ওপৰত কিনো গোটেইখিনি কথা আমি ভিতৰত লিখি থৈছোঁ তাৰ বিষয়ে অকণমান সৰুকৈ এটা ডেছক্ৰিপশ্যন দিয়া হয় সেইটোক আমি এবষ্ট্ৰেক্ট পাৰ্ট বুলি কওঁ তাৰপিছত আহিল লিষ্ট অফ টেবল যিটো আমি এইটো প্ৰজেক্ট এটা ৰিচাৰ্চৰ ওপৰত বেছ কৰি কৰিছোঁ আৰু ষ্টেটিষ্টিকেল টুলছ ইউজ কৰোঁ মেক্সিমাম ইনফৰমেশ্যন নিউমেৰিকেল হয় তো নিউমেৰিকেল ইনফৰমেশ্যনছবোৰ আমি টেবুলত যদি প্ৰেজেণ্ট কৰিছোঁ ডিফাৰেণ্ট টাইপত সেই টেবুলছবোৰৰ আমি নাম্বাৰ টেবুল অফ কণ্টেণ্টছৰ নিচিনাকৈ এটা পেজত আগতে লিখি থ'ব পাৰোঁ ৰেফাৰেঞ্চৰ কাৰণে ডাইৰেক্টলি সেইখিনি ঠাইলৈকে যাতে যাব পাৰোঁ যেনেকৈ মই অকণমান আগতে দিয়া এক্সাম্পলটোৰ নিচিনাকৈ যদি এটা পাৰ্টিকুলাৰ ছ'চাইটিত ছেল্ফ হেল্প গ্ৰুপৰ ৰোলটোৰ কথা কৈছোঁ তাত আমি হয়তো পপুলেশ্যন ডেমোগ্ৰাফিৰ যিটো পপুলেশ্যনৰ পেটাৰ্ণটোৰ কথা ক'ব পাৰোঁ এডুকেশ্যনৰ কথা লিটাৰেচিৰ কথা ক'ব পাৰোঁ তো এইবোৰতো ডেফিনেটলি কিছুমান নাম্বাৰ ডিজিট ইউজ কৰিম আমি আৰু সেইবোৰ প্ৰেজেণ্ট কৰিবৰ কাৰণে এখন টেবুল হ'ব পাৰে তাৰপিছত থাকিল লিষ্ট অফ ফিগাৰ্ছ একেটা কথা লিংক আছে ইয়াতে যিহেতু আমি ষ্টেটিষ্টিকেল ইনফৰমেশ্যনবিলাকক বা ডাটাবিলাকক কিছুমান ডায়েগ্ৰামৰ থ্ৰু প্ৰেজেণ্ট কৰিব পাৰোঁ যদি কৰা হৈছে যিটো ৰিকমেণ্ডেড একচুৱেলি কৰিবই লাগে ষ্টেটিষ্টিকেল ডাটাবিলাকক ডায়েগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন থাকিলে ইজি টু আণ্ডাৰষ্টেণ্ড হয় আৰু লগতে এট্ৰাক্টিভো লাগে তো যদি তেনেকুৱা আমি ফিগাৰ্ছ বা ডায়েগ্ৰাম ইউজ কৰিছোঁ তাৰ এখন লিষ্ট বনাই থৈ দিব পাৰোঁ আমি নাম্বাৰ ৱাইজে চিৰিয়েল নাম্বাৰ ৱাইজে তাৰপিছত আহিল লিষ্ট অফ চিম্বলছ এণ্ড এব্ৰিভিয়েশ্যনছ আমি মষ্ট অফ দি টাইম ইনফৰ্মেলৰ কথা কোৱা নাই ফৰ্মেলৰ কথা কৈছোঁ ফৰ্মেল কিছুমান একনমি ইউজ কৰোঁ বা চিম্বল ইউজ কৰোঁ ফৰ এক্সাম্পল যিহেতু আমি ইয়াতে কমাৰ্চিয়েল এছপেক্ট এটা দেখুৱাম ক'ৰবাত যদি আমি ৰুপিজ চিম্বলটোকে ইউজ কৰিছোঁ তেতিয়াহ'লে ৰুপিজ নিলিখি সেইটো যে ৰুপিজে বুজাইছোঁ তাক আকৌ মেনশ্যন কৰিব পাৰোঁ ক'ৰবাত যদি ডলাৰত আমি এক্সপ্ৰেছ কৰিছোঁ তেতিয়াহ'লে চিম্বলটো এক্সপ্ৰেছ কৰি তাৰ মিনিংটো লিখি থৈ দিব পাৰোঁ এইটো যিকোনো মানুহৰ ৰেডি ৰেফাৰেঞ্চৰ কাৰণে কৰা হয় যাতে তেওঁ পঢ়ি তৎক্ষণাতে চিম্বলবোৰ বুজি পায় এইটো এছেঞ্চিয়েলি দিবই লাগিব বুলি কথা নাই কিন্তু দিলে ভাল Similarly, economy বা abbreviationsবিলাকো ঠিক তেনেকুৱা ধৰণৰে কথা কিছুমান শৰ্টকাট আমি ইউজ কৰোঁ লাইক ডেবিট ক্ৰেডিটৰে কথা হৈ গ'ল টোটাল এমাউণ্ট অফ ছামথিং দেখুৱাবলৈ আমি যদি ব্যৱহাৰ কৰিছোঁ কৰ'ৰ্ছ CR লিখি থৈ দিছোঁ এনেকুৱা ইকনমিবিলাকক আমি ফুল ফৰ্ম লিখিব পাৰোঁ লিষ্ট এখন বনাই থৈ দিব পাৰোঁ তো এইখিনি হৈ গ'ল আমাৰ ফৰ্মেল যিখিনি অলমষ্ট সববোৰ প্ৰজেক্টৰ কাৰণে ৰিপৰ্টৰ কাৰণে একেই দিব তাৰপিছত আমাৰ ষ্টাৰ্ট হ'ব চেপ্টাৰ্ছবোৰ চেপ্টাৰ বুলি এইকাৰণে কৈছোঁ কাৰণ থাৰেলি গোটেইবোৰ একেলগে এখন এছে নিচিনা লিখিলে বস্তুবোৰ অকণমান বুজিবলৈ কমপ্লিকেটেড হ'ব পাৰে কাৰণ ৰিলেশ্যনবোৰ ইমান দীঘলীয়াকৈ মেইনটেইন কৰা সম্ভৱ নহয় তো চেপ্টাৰ ৱাইজ কৰিলে খুব ভাল কথা চেপ্টাৰ্ছবোৰত কি থকাৰ এটা পচিবিলিটিজ আছে বা থাকিব লাগে মোৰ অৰ লেছ সেইখিনি মই ইয়াতে আকৌ কেইটামান পইণ্টত মেনশ্যন কৰিছোঁ ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন যিটো আমি এৰিয়াৰ ওপৰত এই গোটেই প্ৰজেক্টটো বনাই আছোঁ তাৰ এটা ব্ৰিফ ডেছক্ৰিপশ্যন থকা খুবেই দৰকাৰ এক্সাম্পলটো মই যেনেকৈ ৰিপিট কৰিছোঁ বাৰে বাৰে যদি আমি ছেল্ফ হেল্প গ্ৰুপৰ কথা লিখিছোঁ মাইক্ৰ' ফাইনেন্সৰ কথা লিখিছোঁ এৰিয়াটোৰ ডেছক্ৰিপশ্যন হ'ব পাৰে মাইক্ৰ' ফাইনেন্সনো কি এইটোৰ কথা হ'ব পাৰে যদি আমি ডেম'গ্ৰাফিক পেটাৰ্ণটোৰ কথা ক'ব খোজোঁ ইন্ট্ৰডাকশ্যনত এইটোৰ কথা লিখিব পাৰোঁ পইণ্ট নম্বৰ 2 লিটাৰেচাৰ ৰিভিউ বা ৰিভিউ অফ লিটাৰেচাৰ এইটো খুব ইম্পৰ্টেণ্ট বস্তু এটা কিনো থাকে তাত আমি যিটো প্ৰজেক্ট ৰিপৰ্ট লিখি আছোঁ বা যিটো ইছ্যুৰ ওপৰত আমি ৰিচাৰ্চ কৰিলোঁ সেই টপিকটোৰ ওপৰত আগতে প্ৰিভিয়াছলি আৰু ৰিচাৰ্চ হ'ব পাৰে প্ৰজেক্ট ৰিপৰ্ট হৈ যাব পাৰে এই প্ৰজেক্ট ৰিপৰ্টবিলাকক আমি বনাই থকা কাৰেণ্ট ৰিপৰ্টটোৰ লগত কম্পেৰিজন কৰা হয় আৰু কাৰেণ্ট প্ৰজেক্টটোক ইভালুৱেট কৰা হয় মানে এটা সহজ ভাষাত ক'ব লাগিলে কম্পেৰিজন হ'ব আৰু কম্পেৰিজনৰ থ্ৰু আমি আগতে যিবোৰ প্ৰব্লেমছ হয়তো আছিল যিবোৰ ক'ৰবাত নহয় ক'ৰবাত চেলেঞ্জিং অকণমান তথাপিতো কৈছোঁ আগৰ প্ৰজেক্টবিলাকত কিছু কথা আনক্লিয়াৰ থাকিব পাৰে থ্ৰু দিছ প্ৰজেক্ট
সেই আনক্লিয়াৰিটি ব্লাৰিনেছটো যদি আঁতৰ কৰা কৰিবলৈ ট্ৰাই কৰা হৈছে সেইটো কথাও তাত লিখিব পাৰি বা আমি কম্পেয়াৰ কৰি পিনি আমি যদি লিখিছোঁ আমিনো কেনেকৈ জানিলোঁ বা কিয় সেইটোকে আমি বাছি ল'লোঁ আগত প্ৰিভিয়াছ কোনোবা প্ৰজেক্ট ৰিপৰ্টৰ বা এনালিচিছ পেপাৰত আমি ৰেফাৰেঞ্চ তাত আনিব পাৰোঁ সেইটোতে আমাৰ থাকিব লিটাৰেচাৰ ৰিভিউ বা ৰিভিউ অফ লিটাৰেচাৰ তাৰপিছত আছে মেথডলজি মেথডলজিত আমি ওভাৰঅল যদি ক'ব লাগে কোনবোৰ ষ্টেটিষ্টিকেল মেথডছ টুলছ টেকনিক্স ইউজ কৰিছোঁ তো কালেক্ট দ্য ডেটা টু প্ৰেজেণ্ট দ্য ডেটা এইখিনি ইয়াতে আমি মেনশ্যন কৰিম তাৰপিছত আছে ডিছকাশ্যন এতিয়া ডিছকাশ্যনটো যদি আমাৰ গোটেই টপিকটো প্ৰব্লেম অৰিয়েণ্টেড হয় প্ৰব্লেমবোৰ কি কি তাৰ পৰা কি আমি ফাইণ্ডিংছ কৰিলোঁ সেইবোৰক আমি কেনেকৈ হয়তো ৰেক্টিফাই কৰিবৰ কাৰণে আমি কি কি সাজেশন দিব পাৰোঁ সেই আটাইবোৰ কথা ডিছকাশ্যনৰ থ্ৰুত যাব তো আল্টিমেটলি ক'ব লাগিলে এইখিনি হৈছে মেইন এছে পাৰ্টটো আমাৰ তাতে থাকিব তাৰপিছত আহিব সামাৰি বা কনক্লুজন এছে এখনতো যেনেকৈ আমি সামৰণি লিখোঁ ঠিক তেনেকৈ ইয়াতে কনক্লুজন থাকিব হোল প্ৰজেক্টৰ মানে ডিছকাশ্যনখিনিৰ কনক্লুজন থাকিব তাৰপিছত থাকিল ফিউচাৰ স্কোপ ফিউচাৰ স্কোপটোৰ আমাৰ ইম্পৰ্টেঞ্চ কিয় আছে মই এইটো তোমালোকৰ পইণ্ট অফ ভিউত কৈছোঁ এইটো মানে ডাঙৰ প্ৰফেশ্যনেল প্ৰজেক্টৰ কেছত হয়তো মই নকৰিলোহেঁতেন ইয়াতে কৈছোঁ ইয়াত আমাৰ বহুত লিমিটেশ্যনছ থাকিব আমি এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ চ' ইট ইজ নট পচিবল টু কণ্ডাক্ট এ ভেৰি থেৰো ৰিচাৰ্চ তো আমি ইয়াতে বহুত ফিউচাৰ এক্সপেনশ্যনৰ স্কোপ দেখিবলৈ পাওঁ গতিকে এইটো এক প্ৰকাৰ আমাৰ নিজক ডিফেণ্ড বা প্ৰটেক্ট কৰিবৰ কাৰণে লিখা এটা কণ্টেণ্ট য'ত আমি আৰু স্কোপ আছিল ডিউ টু লেক অফ টাইম ডিউ টু লেক অফ ইনফৰমেশ্যন আমি গোটেইখিনি প্ৰপাৰলি কৰিব পৰা নাই সেই লিমিটেশ্যনছখিনি মই নিজে বুজিব পাৰিছোঁ এইখিনি কথা আমি ইয়াতে মেনশ্যন কৰিম ফাৰ্ডাৰ লাষ্ট বুলিয়ে কৈছোঁ ৰেফাৰেঞ্চ বা বিব্লিঅ'গ্ৰাফি ইয়াতে আমি লিখা ইনফৰমেশ্যনবোৰ এইখিনি নহয় এইখিনি পাৰ্টত যিবোৰ ইনফৰমেশ্যন ইউজ কৰিছোঁ তাৰ অথেণ্টিচিটিৰ কাৰণে আমি ৰেফাৰেঞ্চৰ সোৰ্সটো ক'ব পাৰোঁ যে আমি এই ইনফৰমেশ্যনবোৰ যদি সেকেন্ডাৰী সোৰ্স লৈছোঁ তেন্তে ক'ৰ পৰা পাম বিব্লিঅ'গ্ৰাফি ইণ্টাৰনেটক সেকেন্ডাৰী সোৰ্সৰ কাৰণে হ'ব পাৰে ৰিচাৰ্চ জাৰ্নেলছ হ'ব পাৰে এটচেট্ৰা এনেকৈ হ'ব পাৰে তো এইটো হৈ গ'ল আমাৰ এটা টিপিকেল যিটো ফৰ্মেট এটা থাকে সেই ফৰ্মেটত এইটো মই লাগিলে ইয়াৰ লগতে এটা PDF ফৰ্মেট সাবমিট কৰি প্ৰভাইড কৰি দিম কোনটো কি কি লিখিব লাগে সেইটো প্ৰপাৰলি তাত ডিছকাছ কৰা হ'ব এইখিনি